এয়া খিলঞ্জীয়া অখিলঞ্জীয়াৰ যুঁজ। উচ্ছেদলৈ পূৰ্ণ সমৰ্থন গৰিয়ামৰীয়া সংগঠনৰ। পূৰ্ববংগীয় লোকক আইনগতভাৱে কৰক উচ্ছেদ। সম্প্ৰতি উচ্ছেদক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে চৰকাৰৰ উচ্ছেদ অভিযানলৈ পূৰ্ণ সমৰ্থন জনাইছে সৌদ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। সংগঠনটোৰ ঘোষণা, PGR VGR জলাশয় ভূমিৰ উচ্ছেদৰ দাবী আমাৰ দীৰ্ঘদিনীয়া। পূৰ্ববংগীয় লোকে দখল কৰি আছে চৰকাৰী ভূমি। সেই ভূমি উচ্ছেদ কৰাত আমাৰ আছে পূৰ্ণ সমৰ্থন। উচ্ছেদৰ সমৰ্থন কৰিছোঁ। আচলতে আমি কোনটো উচ্ছেদৰ সমৰ্থন কৰিছোঁ? যিটো বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে কৰি আছে চৰকাৰখনে, যে আমি কৈছিলোঁ যে বৰ্তমান সময়ত যিসমূহ PGR ভূমি আছে, VGR আছে, ফৰেষ্ট লেণ্ড আছে, জলাশয় আছে, সেইসমূহত উচ্ছেদ হ'ব লাগে। তাত উচ্ছেদ হোৱাটো আমি সমৰ্থন জনাইছোঁ। আচলতে এতিয়া বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ ভূমিসমূহতে উচ্ছেদ কৰি আছে। আৰু তেনেকুৱা ধৰণৰ ভূমি বৰ্তমান সময়ত আপুনি চাওক, সমগ্ৰ অসমত PGR VGR জলাশয় বা বনাঞ্চল আপোনালোকে চাওক, পূৰ্ববংগীয় মূলৰ লোকসকলে য'ত সুবিধা পাইছে ততেই গৈ পেলাই তেওঁলোকে কিন্তু বসতি স্থাপন কৰিছে। এয়া খিলঞ্জীয়া অখিলঞ্জীয়াৰ যুঁজ। এই মন্তব্যৰে গৰিয়ামৰীয়া লোকসকলক পূৰ্ববংগীয় মুছলমানৰ সৈতে একাকাৰ নকৰিবলৈও আহ্বান সংগঠনটোৰ দাবী, খিলঞ্জীয়া মুছলমানে কোনো কাৰণতেই নকৰে বেদখল। আৰু এইটো খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ হ'ব লাগে। ইয়াত ধৰ্মৰ কোনো কথা নাই। খিলঞ্জীয়া, গৰিয়ামৰীয়া, দেশী, মৰাণ, মটক, টাই, অহম ইত্যাদি গোটেই জনগোষ্ঠীক এইখিনি আমাৰ খিলঞ্জীয়া। আৰু অখিলঞ্জীয়া ব্যক্তিসকলক নাম লৈ আমাৰ ধৰ্মটো একে হোৱাৰ কাৰণে সন্দেহৰ আৱৰ্তনত আনি এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো জাতিৰ স্বাৰ্থত হয়। ইয়াত কোনো ৰাজনৈতিক স্বাৰ্থ থাকিব নালাগে। আৰু এই গোটেই প্ৰক্ৰিয়াটো খিলঞ্জীয়া জাতীয় স্বাৰ্থত হ'ব লাগে আৰু খিলঞ্জীয়াৰ স্বাৰ্থত হ'ব লাগে। সংগঠনটোৰ অভিযোগ, একাংশ সংখ্যালঘু সংগঠনে ৰাজনীতি কৰিছে মুছলমানক লৈ। সাম্প্ৰদায়িক গ্ৰহণ আনি পেলাই গোটেই বস্তুটো মুছলমানক লৈ ৰাজনীতি কৰা দেখা যায়। চৰকাৰৰ উচ্ছেদ অভিযানক সমৰ্থন দিয়া সংগঠনটোক সামাজিক মাধ্যমত একাংশ লোকে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰো গুৰুতৰ অভিযোগ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ। কোনোদিনটো সেইসকল মুছলমান নামধাৰী সংগঠনে মই অলপ আগতে কৈ দিয়াৰ নিচিনা এই গৰিয়ামৰীয়া দেশীৰ যে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সমস্যাৰ বিষয়ে কোনোদিন মাত মাতা নাই। আজি তেওঁলোকে কি ধৰণৰ 1.5 কোটি মুছলমানক আমাক লগত লৈ 1.5 কোটি মুছলমানৰ কথা কয়। গতিকে সেই মুছলমানৰ ৰাজনীতিত আমাৰ নাই। ৰাজু কলিতা ৰিপৰ্ট, প্ৰথম খবৰ।